অপৰাধী দামিনী প্ৰজাক ধৰ্ষণ কৰা, শিৱসাগৰ জিলাত দামিনী প্ৰজাৰ গাত গৰম পানী ঢালি দিয়া এজন অপৰাধী হয় নে নহয়? শিৱসাগৰ জিলাত যে দামিনী প্ৰজাৰ গাত যে গৰম পানী ঢালিছিলে সেইজনো অপৰাধী। নগাঁৱত যে কীৰ্তি কমলক ড্ৰাগছ মাফিয়া সজাবলৈ লাগিছিলে, যে ভৰিত যে গুলিয়াই দিছিলে, সেই গুলিয়াই দিয়া পুলিচজনো অপৰাধী। তিতাবৰৰ যে পুলিচ চাকৰিত ইণ্টাৰভিউ দিবলৈ ওলোৱা দীপাংকৰ গগৈ বিনা দোষত ধৰি আনি মৰিয়াই অতিশয্যা কৰি তাক যে আত্মহত্যা কৰিবলৈ বাধ্য কৰিলে, গৃহ বিভাগৰ সেই কৰ্মচাৰীকেইজনো অপৰাধী। আইনে ক'তো জাত পাত বিচাৰ কৰিলে কোনো অপৰাধী ছেকশ্যন আছে। ধৰ্ষণ কৰিলে তাৰ ছেকশ্যন বেলেগ, মাৰ্ডাৰ কৰিলে ছেকশ্যন বেলেগ, চুৰ কৰিলে ছেকশ্যন বেলেগ, মাৰপিট কৰিলে ছেকশ্যন বেলেগ। আপুনি গতিকে বিজেপিয়ে এতিয়া নিজৰ যিটো ব্যৰ্থতা, আজি নলবাৰীত বানপানী হওঁতে কেইজন মন্ত্ৰী গৈছিলে? এজাক দবা পিটা বৰষুণত নলবাৰী ডুবি যায়। মই ভাল পালোহেঁতেন যে নলবাৰী জিলাখনৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধানৰ এটা পথ উলিয়াবৰ কাৰণে তাত কেবিনেটে গৱেষণাত বহিছে। অখিল গগৈয়ে নাৱত পাতিব গৈছে কেবিনেট বৈঠক। নহয়, সেইটো বেলেগ কথা, কিন্তু শুনক, কেবিনেটৰ যিটো মৰ্যাদা, এজন মন্ত্ৰীৰ যিটো মৰ্যাদা, এজন মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা, এই চৰকাৰৰ দিনত যিমান হানি হৈছে আগতে কেতিয়াও হোৱা নাই। আজি ৰ'ব, আপোনালোকে ধেমাজিত যে কেবিনেট হৈছিলে, তেওঁলোকে যে ঘোষণা কৰিছিলে, এতিয়া মুখ্যমন্ত্ৰী এখন লিষ্ট দেখাই দিয়ক। ধেমাজি কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল? মাজুলী কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল? শিলচৰৰ কেবিনেট, মই আজি আপোনাক কৈ দিওঁ, শিলচৰত কেবিনেট পাতিছিলে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ নামত টকা ঘোষণা হ'ল, আজিলৈকে মুকলি নহ'ল কথাটো আপুনি। গতিকে কেবিনেট পাতি তেওঁলোকে মানুহক, আমাৰ সাধাৰণ মানুহক তেওঁলোকে উপলুঙা কৰে। এতিয়া আপুনি চাব নহয়, আপুনি মই কৈ আছোঁ, আপোনালোকে সুধিছে যেতিয়া, উৰিষ্যাৰ চিফ মিনিষ্টাৰ বিজেপি, উৰিষ্যাৰ চিফ মিনিষ্টাৰে শপত গ্ৰহণ কৰি ঘৰলৈ গৈ পেলাই মাকৰ লগত মাটিত বহি কেনেকুৱা আহাৰ খাইছে আমি দেখিছোঁ। আপুনি অন্ধ্ৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী আমাৰ নহয়, বিজেপিৰ লগত আছে। তেওঁ ৰাজ্যখনত এতিয়া হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা উপশম বিচাৰি 12 দিন নিৰামিষ খাম বুলি কৈছে। আৰু যিটো সময়ত মানুহ 41 জন অসমত বানপানীত গৰাখহনীয়াত মৰিছে, এজনী ছোৱালী ঢেকীয়াজুলিত ধৰ্ষণ হৈছে, এজন অফিচাৰক গোৱালপাৰা জিলাত ৰাজপথত গুলীয়াই মাৰিছে, সেইটো সময়ত গোটেই জাতিটো গোপলঙা কৰি তেওঁলোকে কিমান ব্যঞ্জন খাব পাৰে, কেনেকুৱা টেষ্ট হয়, তাত মন্ত্ৰীসভাখন ব্যস্ত হৈ আছে। সেই কথাটো মই ভাবোঁ যে আমি সাধাৰণ খাতি খোৱা মানুহখিনিৰ কাৰণে এইটো চৰকাৰৰ প্ৰত্যক্ষ এটা উপলুঙা। সেইকাৰণে মুখ্যমন্ত্ৰী ঘনিষ্ঠ মন্ত্ৰীবিলাকক সুধিব যে তাৰমানে কোনোবা এটা বিশেষ জাতিয়ে বেয়া কাম কৰিলে আপোনালোকে প্ৰেছ মিট পাতি ফেচবুকত দি থাকে, কিন্তু আপুনি এই গগৈ যেতিয়া ঘটনাটো হৈ যায় তেতিয়া বিজেপি চৰকাৰ কেলৈ গাত নালাগে? যেতিয়া দামিনী প্ৰজাৰ লগত অত্যাচাৰ হয়, জামিনী প্ৰজাক অত্যাচাৰ হয়, গগৈৰ ওপৰত অত্যাচাৰ হয়, তেতিয়া বিজেপি চৰকাৰ গাত কিয় নালাগে? এইটো আপোনালোকে সুধিব, এইটো উত্তৰ মুগুৰিত নাই, তেওঁলোকে সুধিব, তেওঁলোকে দিব লাগিব। মুখ্যমন্ত্ৰী দাদাগিৰি, আৰক্ষী বিষয়াৰ জৰিমনা মানে কোনোবা আৰক্ষী বিষয়াই ওপৰৰ পৰা নিৰ্দেশ নাপালে এইবিলাক কাম কৰিবলৈ যাব নেকি? এইটো জৰিমনা মুখ্যমন্ত্ৰীৰে। এনেকুৱা মুখ্যমন্ত্ৰী ক'ৰবাত আছে নেকি? ইলেকশ্যন কমিশ্যনে তেওঁক এদিন কেম্পেইনিং কৰা বন্ধ কৰি দিয়ে, য'তে ত'তে তেওঁৰ বিৰুদ্ধে কেছ হয়, মানহানি কেছ, তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানুহে মানহানি কেছ দিয়ে নেকি? এনেকুৱা মুখ্যমন্ত্ৰী, এনেকুৱা মানুহ আছে নেকি যে ভোটৰ আগত গৈ নগাঁৱত যাৰ লগত বিহু নাচে, যে সমষ্টিটো হাৰি থাকিলে তাৰপাছত উধাই মুধাই খঙত টিঙিৰ তোলা হৈ সম্বৰ্ধনা সভাত গালিৰ পৰা আৰম্ভ কৰি দিয়ে? সম্বৰ্ধনা সভা পাতিছে MP বিলাকৰ বাজপেয়ী ভৱনত, আৰু গালি পাৰিছে নগাঁৱৰ মানুহক, গালি পাৰিছে ধুবুৰী মানুহক। কেলে? তেওঁৰ কথা মতে মানুহ উঠা বহা নকৰে।